আৰু কেন্দ্ৰীয় শিশু আৰু মহিলা আপোনাৰ কল্যাণ শাখা সমিতিৰ মানে উদ্যোগত যি আজি এই অনুষ্ঠানটো পাতিলে, এই অনুষ্ঠানটোত আহি কিনে মোৰ বহুতেই ভাল লাগিল। কাৰণ ইয়াতে তেওঁলোকে যোনটো আপোনাৰ শিশু আৰু আপোনাৰ যুৱকৰ ক্ষেত্ৰত যি কল্যাণ কমিটিয়ে পদক্ষেপ লৈছে, এইটো বহুতেই ভাল লাগিছে। কাৰণ আমাৰ মাজত আমাৰ যুৱচামক গুৰু মানে পৰিচয় এটা কাৰ্যসূচী ৰাখিছিলে, এই গুৰু পৰিচয়টো কৰাই দিছে। যুৱচামে প্ৰায় ধৰক আপোনাৰ ৱেষ্টাৰ্ণ কালচাৰৰ লগতে বেছিভাগ জড়িত হৈ আছো, কিন্তু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মাজত যোনটো ধাৰ্মিক চেতনা জগাই তোলা কাৰ্যসূচী লৈছে, তাক মই সঁচাই শংকৰী সংঘক শলাগ লৈছো। আগন্তুক দিনতো এওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰক, যি কাৰ্যসূচীয়ে আমাৰ যুৱ প্ৰজন্মক আমাৰ যি আমাৰ সংস্কৃতি আছে, যি আমাৰ ধৰক শংকৰদেৱ গুৰুজনাৰ মাধৱদেৱ গুৰুজনাৰ কৃষ্টি আছে, সেই কৃষ্টি আৰু সংস্কৃতিক আমাৰ যুৱচামৰ মাজত এওঁলোকে যেনেকুৱা জীপাল কৰি তুলিছে আজি, তেনেকুৱা ধৰণৰ জীপাল হৈ কিনে আমাৰ সকলো যুৱচামৰ অন্তৰত এইটো মানে বান্ধি ল'ব লাগে যে আমি শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ কলা কৃষ্টিক জীয়াই ৰাখিব লাগিব, আৰু এই কলা কৃষ্টিক আমি হাতত লৈ আমাৰ শক্তি হিচাপত লৈ কিনে আমি সমাজত গুৰুজনাৰ আমি ধৰ্ম প্ৰচাৰ কৰিব লাগিব। সেইকাৰণে মই বহুত ধন্যবাদ জনাইছো ইয়াতে হাজো শাখাত যে তেওঁলোকে ইমান ভাল এটা পদক্ষেপ ল'লে, শ্ৰীকৃষ্ণ জন্মাষ্টমীলৈ সংগতি ৰাখি যি তেওঁলোকে যুৱচামক গুৰুজনাৰ পৰিচয় কৰাই যি আজি পদক্ষেপ ল'লে, তাক মই শলাগ লৈছো। আৰু আপোনালোককো ধন্যবাদ জনাইছো, আপোনালোকে ইয়াত আহি মানে কাৰ্যসূচীটো প্ৰচাৰ কৰিছে। এই প্ৰচাৰৰ জৰিয়তে আমাৰ শংকৰদেৱ গুৰুজনাৰ ধৰ্মৰ যি প্ৰচাৰ হ'ব প্ৰসাৰ হ'ব, তাত আপোনালোকৰ ভূমিকা বহুত আছে। সেইকাৰণে হাজো শাখা আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। আৰু আগন্তুক দিনতো শংকৰদেৱ সংঘই এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰি শংকৰদেৱ গুৰুজনাৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ যাতে আৰু তীব্ৰতৰ কৰি তোলে, তাৰ কাৰণে মই আহ্বান জনাই মোৰ মন্তব্যবোৰ নহয়। সেইটো হয়, আমাৰ যি নৱপ্ৰজন্ম ধৰক হৈছে বা গৈ আছে, ত' সকলোৱে যোৱা নাই। এতিয়াও এনেকুৱা বহুত আমাৰ যুৱ প্ৰজন্ম আছে যি আপোনাৰ বৰগীত লোকসংগীতৰ ওপৰত অধ্যয়ন কৰি আছে। তেওঁলোকে ৰাজ্যিকৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমাৰ লোকগীত আৰু বৰগীতক আগবঢ়াই দিছে। সেইকাৰণে আমি এইটোও ক'ব নোৱাৰো যে আমাৰ যুৱ প্ৰজন্মই বৰগীত আৰু লোকগীতৰ পৰা আঁতৰি আছে। আপোনালোকে দেখিছে এনেকুৱা বহুতে আমাৰ নাম কৰিছে, আপোনাৰ আমাৰ যুৱ প্ৰজন্মই বৰগীত লোকগীতক বহুত আগলৈকে আগুৱাই লৈ গৈছে। যিখিনি আছে সেইখিনিও মই বিশ্বাস কৰোঁ যে আমাৰ শংকৰদেৱ গুৰুজনাৰ যি আমাৰ ধৰ্ম কলা কৃষ্টিক যি আপোনাক কৈছোঁ প্ৰচাৰ আৰু প্ৰসাৰ, এই প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মক নিশ্চয় সম্পূৰ্ণভাৱে বৰগীত লোকগীত আৰু শংকৰদেৱৰ কলা কৃষ্টিৰ ওপৰত আকৃষ্ট হৈ তেওঁলোকে এই ধৰ্মৰ প্ৰচাৰ নিশ্চয় এটা সময়ত লাগি পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।